হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকক অপৰিমেয় সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে শিকাম। তোমালোকে নিশ্চয় বৰ্গমূল উলিওৱা জানা। পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা অৰ্থাৎ অপৰিমেয় সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে মই সেই বিষয়ে তোমালোকক শিকাম। তাৰ আগতে তোমালোকে জানি লোৱা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কাক বোলে। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ জ্ঞান যদি সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি এটা কথা জানিম, পৰিমেয় সংখ্যা কোনবিলাক আছিল, যিবিলাক সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি সেইবিলাক সংখ্যা আছিল পৰিমেয় সংখ্যা, আৰু যিবিলাক সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাকক অপৰিমেয় সংখ্যা বুলি কৈছিল। পৰিমেয় সংখ্যাবিলাকক p/q আকৃতিত প্ৰকাশ কৰাৰ উপৰিও তাক পৌনঃপুনিক দশমিকত প্ৰকাশ কৰিব পাৰি, কিন্তু অপৰিমেয় সংখ্যাবিলাক পৌনঃপুনিক দশমিকত প্ৰকাশ নহয়। এতিয়া আমি পৰিমেয় সংখ্যাবিলাকৰ বৰ্গমূল নিৰ্ণয় কৰা তোমালোকে ইতিমধ্যে জানা। আমি সংখ্যাবিলাকৰ বৰ্গমূল উলিওৱা নিয়ম আমি বিশেষকৈ দুটা আমি পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰোঁ। এটা হ'ল চুটি নিয়মে হৰণ কৰি আৰু এটা দীঘল নিয়মত হৰণ কৰি। মই আজি দীঘল নিয়মত হৰণ কৰি কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে সেই বিষয়ে শিকাম। আমি কৈছোঁ যে অপৰিমেয় সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে শিকাম, কিন্তু তাৰ আগতে মই তোমালোকক পৰিমেয় সংখ্যাৰ বৰ্গমূল কেনেকৈ উলিয়াব লাগে সেইটো প্ৰথমতে শিকাই দিছোঁ। দীঘল নিয়মত কেনেকৈ পৰিমেয় সংখ্যাৰ বৰ্গমূল উলিয়াব লাগে আমি প্ৰথম জানি ল'ম। যেনে এতিয়া ধৰা এইটো আছে √15625, ইয়াৰ বৰ্গমূল আমি দীঘল নিয়মত হৰণ কৰি উলিয়াব লাগে। হৰণ কৰিব লাগিলে আমি কি কৰিব লাগিব, আমি ইয়াতে 15625 এই সংখ্যাটো আমি তাৰমানে ইয়াতে আৰু ইয়াতেও বাৰ দিব পাৰোঁ, নাইবা আমি কি কৰিব পাৰোঁ ইফালে বাৰ দিব পাৰোঁ। তাৰ আগতে আমি এই বস্তুটো কি কৰি ল'ব লাগিব, যোৰ যোৰ লৈ ল'ব লাগিব, অৰ্থাৎ ইয়ে একযোৰ, ইয়ে একযোৰ, ই অকলে এযোৰ হ'ব, অকলে হৈ যাব। এতিয়া আমি প্ৰথম যোৰ যোৰকৈ হৰণ কৰিব লাগিব। লাগিলে আমাৰ প্ৰথম কৰিম আমি 1ক যিহেতু হৰণ কৰিব লাগে, আমি ইয়াতে যি বাৰ দিম ইয়াতেও সেই একেই বাৰ দিব লাগিব, আৰু এই বাৰ দুটাৰ পূৰণফল ইয়াৰ সমান বা ইয়াতকৈ কি হ'ব লাগিব, সৰু হ'ব লাগিব। যেনে এতিয়া আমি 1 গুণ 1 দিলোঁ, ইয়াতেও 1 দিলোঁ, 1 গুণ 1 হ'ল, 2 দিলে 2 দুগুণ 4, গতিকে 1তকৈ 4টো ডাঙৰ হৈ যাব, গতিকে আমাৰ কেইবাৰ যাব পাৰে, ইয়াতে এবাৰ যাব পাৰে। এবাৰ ইয়াতেও দিলোঁ কিমান, এবাৰ, 1 গুণ কিমান হ'ল 1। এতিয়া আমি কি কৰি দিম, বিয়োগ কৰি দিম। বিয়োগ কৰোঁতে 1ৰ পৰা আগলৈ 0 0 কাটিব নালাগে, ওপৰৰ পৰা এযোৰ নামি আহিব, অৰ্থাৎ 56 নামিব। তাৰপিছত আমি কি কৰিব লাগিব, ইয়াত যিটো সংখ্যা থাকে সেই সংখ্যাটো 2ৰে পূৰণ কৰি দিব লাগে। 2 গুণ কিমান হৈ গ'ল, 2 হৈ গ'ল। হোৱাৰ পিছত এতিয়া আমি ইয়াতে যি বাৰ দিম ইয়াতেও সেই বাৰেই দিব লাগিব, আৰু এই বাৰটোৰে এই দুটাক পূৰণ কৰিলে ইয়াৰ সমান বা ইয়াতকৈ সৰু হ'ব লাগিব। তেতিয়াহ'লে আমি ইয়াতে যদি 1 দিওঁ, ইয়াতেও 1 দিলোঁ, এই 1টোৰে 21ক পূৰণ কৰিলে 21 গুণ 21 হ'ল, 56তকৈ সৰু আছে। যদি 2 দিওঁ, ইয়াতেও 2 দিম, তেতিয়াহ'লে 2ৰে 22ক পূৰণ কৰিলে 22 দুগুণ 44, 56তকৈ সৰু আছে। 3 দিলে, ইয়াতেও 3 দিলোঁ, 3 3 গুণ 9, 3 দুগুণ 6, 69 হৈ গ'ল, তেতিয়া ডাঙৰ হৈ যাব, গতিকে 3 বাৰ নাযায়, কেইবাৰ যাব ইয়াত আমাৰ ইয়াত যি বাৰ দিম ইয়াতেও সেই একেই বাৰ দিব লাগিব, হৈ গ'ল। এতিয়া এই 2টোৰে এই 22টোক পূৰণ কৰি দিয়া, 22 দুগুণ কিমান হৈ গ'ল, 44। আকৌ বিয়োগ কৰা, 6ৰ পৰা 4 গ'লে কিমান, 2 নামিল, 5ৰ পৰা 4 গ'লে কিমান, 1 নামিল, ওপৰৰ পৰা কি কৰি দিয়া, এযোৰ লৈ আনা, 25 লৈ আনিলা। এবাৰ আকৌ কি কৰিব লাগিব, ইয়াত যিহেতু 12 আছে, 12ৰ লগত 2 পূৰণ কৰিব, 12 দুগুণ কিমান, 24 পাতি ল'লোঁ। লোৱাৰ পিছত এতিয়া আগৰ নিচিনাকৈ ইয়াতে আমি যি বাৰ দিম ইয়াতেও সেইবাৰেই দিব লাগিব। এতিয়া এইটো কেইবাৰ দিম আমি সেইটো চাব লাগিলে আমি এনেই ডাঙৰ হৰণ অংক এটা কৰোঁতে মই নিয়ম তোমালোকক কৈছিলোঁ শ্বৰ্টত কেনেকৈ কৰিব পাৰি। যেনে এতিয়া ধৰা ইয়াতে আমি 3টা যিহেতু থাকিব, ইয়াত 2টা মনতে বাদ দিম, দিলে এতিয়া 2ৰে 12ক কেইবাৰ যাব পাৰে, হায়েষ্ট 6 বাৰ যাব পাৰে, গতিকে 6 বাৰ দি চালে আমাৰ হয়নে নহয় চোৱা,
যদি 6 বাৰ দিলে নহয় তেতিয়াহ'লে তাতকৈ কমাই আনা 6 বাৰ দি চাম বাৰু 2 2 4 6 তাৰ লগত 6 পূৰণ কৰি দিয়া তেতিয়াহ'লে কিমান হ'ব 6 6 গুণ 36 6 4 গুণ 24 25 27 6 গুণ 12 13 14 গতিকে 1 4 হৈ যাব ডাঙৰ হৈ যাব তেতিয়াহ'লে 6 বাৰ নাযায় আমি 5 বাৰ দি চাম ইয়াতে কেইবাৰ দি চাম আমি 5 বাৰ দি চাম 5 বাৰ দিলে 5 দিয়াৰ লগে লগে এই 5 টোৰে এখিনি পূৰণ কৰি দিয়া 5 5 গুণ 25 5 হাতে গ'ল 2 5 4 গুণ 20 2 22 2 হাতে গ'ল 2 5 গুণ 10 2 12 গতিকে আমাৰ কিমান হৈ গ'ল ইয়াৰ বৰ্গমূল পালো কিমান 15625 ৰ বৰ্গমূল পালো 125 এনেদৰে আমি পৰিমেয় সংখ্যাৰ কি কৰো বৰ্গমূল নিৰ্ণয় কৰো তাৰোপৰি আমি দশমিকৰ বৰ্গমূল নিৰ্ণয় কৰিছিলো এতিয়া আমি অপৰিমেয় সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিম অপৰিমেয় সংখ্যা কোনবিলাক বাৰু প্ৰথম এটো আমি জানি ল'ব লাগিব ইতিমধ্যে কৈছো পৰিমেয় সংখ্যাক বলে অপৰিমেয় সংখ্যাক বলে গতে অপৰিমেয় সংখ্যা কোনবিলাক যেনে √2 অপৰিমেয় সংখ্যা √3 অপৰিমেয় সংখ্যা √5 অপৰিমেয় সংখ্যা ঠিকনা √7 এবিলাক অপৰিমেয় সংখ্যা √6 অপৰিমেয় সংখ্যা কিন্তু √9 এটো কিন্তু অপৰিমেয় সংখ্যা নহয় কাৰণ ইয়াৰ বৰ্গমূল আছে নৰ বৰ্গমূল কিমান 3 গতিকে এটো পৰিমেয় সংখ্যা গতে এনেকুৱা সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয় মই এতিয়া অপৰিমেয় সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে বা পৌনঃপুনিকত হয় নে নহয় সেই বিষয়ে তোমালোকক শিকাম প্ৰথমবাৰ √2 টোৰ বৰ্গমূল উলিয়াম 2 টোক আমি বৰ্গমূল উলিয়াব লাগে 2 টোক উলিয়াব লাগে তাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব আমি এই দুই সংখ্যাটোৰ ইফালে যদি আমি যিমান 0 নিদিও কিয় অৰ্থহীন তাৰমানে ই যিমান 0 নিদিও কিয় ইয়াৰ 2 থাকিব মান আকৌ যদি আমি দশমিক দি ইফালেও যিমান 0 নিদিও কিয় এই 0 বিলাকৰো মূল্য নাথাকে এতিয়া আমি এই সংখ্যাটো হৰণ কৰিব লাগিলে আমি দশমিক দি ইফালে 0 যিমান ইচ্ছা বহাই দিব পাৰো এতিয়া কথা হল আমি এতিয়া এই দুইটোক হৰণ কৰিব লাগে হৰণ কৰিব লাগিলে আমি প্ৰথম ইয়াত যেটো বাৰ দিম ইয়াতেও সেইটো বাৰ দিব লাগে বুলি কৈছিলো গতিকে 1 দিলে 1 লৈ 1 গুণ 1 দুইকৈ সৰু আছে 2 দিলে 2 গুণ 4 ইয়াতকৈ ডাঙৰ হৈ যাব তেতিয়াহলে কেইবাৰ যাব এবাৰ যাব 1 গুণ 1 বিয়োগ কৰি দিম বিয়োগ কৰিলে 2 পৰা 1 গলে কিমান নামিল 1 নামিল এতিয়া ইয়াত যেটো সংখ্যা আছে মই দশমিক দি 0 0 দিছো গতে এটো যে দশমিক আছে আমি ইয়াতে কি বহাই লব লাগিব দশমিক বহাই লব লাগিব দশমিক বহালে এজোৰ নামি আহিব ইয়াৰ পৰা এজোৰ 0 কি কৰি লৈ আহা নুমাই লৈ আহা নুমাই নিলা তাৰ পিছত আমি কি কৰিব পাৰো এতিয়া ইয়াত যেটো থাকিব হেতু ল 2 পূৰণ কৰিব লাগে 2 গুণ কিমান হ'ব 2 হ'ব এতিয়া ইয়াতে আমি জি বাৰ দিম ইয়াতেও সেই একেই বাৰ দিব লাগিব যদি আমি ইয়াতে 5 দিও ইয়াতেও 5 দিব লাগিব যেহেতু আমি এটো 10 আছে 2 ৰে 10 5 বাজায় 5 5 গুণ 25 ৰ 5 5 গুণ 10 10 বাৰ 5 বাৰ দিলে ডাঙৰ হৈ যায় গতিকে আমি কেইবাৰ দিব পাৰো 4 বাৰ দিব পাৰো 7 4 গুণ 16 6 7 2 নাথাকে 96 10 6 গলে 4 এটা 9 9 গলে 0 গতিকে 4 নামিল আমি কৈছিলো যে ইফালে যিমান ইচ্ছা সিমান 0 দি যাব পাৰো গতিকে ইয়াত 0 0 আছে তাৰমানে আমি ওপৰৰ পৰা দুটা কি কৰিব পাৰো 0 নুমাই আনিব পাৰো এতিয়া ইয়াতে যেটো সংখ্যা থাকিব তাৰ লগত 2 পূৰণ কৰিলে 14 দুগুণ কিমান হৈ গল 28 হৈ গল তাৰ পিছত আমি ইয়াতে জি বাৰ দিম ইয়াতেও সেই একে বাৰ দিব লাগিব যেহেতু ইয়াতে 4 আছে আমাৰ ইয়াতে 2 আছে গতিকে হাইয়েস্ট দুবাৰ যাব পাৰে দুবাৰ দিলে কিমান হয় চোৱা অৰ্থাৎ ইয়াত যদি 2 দাও 2 ৰে পূৰণ কৰিলে 2 দুগুণ 4 8 দুগুণ 16 2 গুণ 4 5 ডাঙৰ হৈ যায় গতিকে দুবাৰ নাযায় কেইবাৰ যাব এবাৰ যাব গতিকে আমি কিমান দিম এবাৰ দিম ইয়াতেও কি দিলো এবাৰ দিলো এতিয়া আমি একেৰে এই 281 পূৰণ কৰি 281 গুণ 281 বিয়োগ কৰি দিয়া 10 ৰ 1 গলে 9 9 ৰ 8 গলে 1 3 2 গলে 1 ওপৰৰ পৰা 0 থাকে বুলি কৈছো গতিকে দুটা 0 কি কৰি লৈ আহা নুমাই লৈ আহা তাৰ পিছত আকৌ কি কৰি দিয়া
ইয়াত যেটো থাকিব তালৈ 2 পূৰণ কৰি দিয়াম অৰ্থাৎ কি আছে 2 1 গুণ 2 7 2 গুণ 8 2 1 গুণ 2 এটা 2 1 গুণ 2 গতিকে 282 হ'ল এতিয়া আমি এই সংখ্যাটো হৰণ কৰি ইয়াতে যি বাৰ দিম ইয়াতেও এই বাৰ দিব লাগিব কেইবাৰ দিব পাৰো আমি যদি ইয়াতে আমাৰ চাও ইয়াতে 4টা সংখ্যা থাকিব গতিকে আমি 3টা বাদ দিলে ইয়াৰ 3টা বাদ দিলে 11 আছে 2 ৰে 11 কেইবাৰ যাব হাইয়েস্ট 5 বাৰ যাব পাৰে গতিকে আমি 5 বাৰ দি চাম 2 8 2 অৰ্থাৎ 5 দিলো 5 এৰে পূৰণ কৰি দিয়া 5 5 গুণ 25 5 2 গুণ 2 12 8 5 40 41 5 2 গুণ 10 10 আছে 14 গতিকে ডাঙৰ হৈ গ'ল গতিকে 5 বাৰ না যায় তেতিয়াহ'লে আমি কেইবাৰ দি চাম 4 বাৰ দি চাম 7 4 16 7 2 9 9 8 4 গুণ 32 2 8 3 7 2 8 9 10 11 গতিকে 11296 11900 গতিকে 4 বাৰ দিওঁতে সৰু হৈ থাকিল তেতিয়াহ'লে কিমান হ'ব 4 হ'ব ইয়াতে আমি 4 দিলো 7 4 গুণ 16 6 8 গ'লে 7 2 9 9 8 4 গুণ 32 से 32 2 आते गल 3 7 2 8 9 10 11 গতিকে এটো হৈ গ'ল 10 হৈ গ'লে 4 9 9 গ'লে 0 8 2 গ'লে 6 তাৰ পিছত আকৌ দুটা শূন্য নবে এনেকৈ আমাৰ কি কৰিব বাৰবিলা ওলাই গৈ থাকিব কিন্তু এই বাৰবিলা পূৰ্ণ পৰিণয় বেলেগ বেলেগ প্ৰত্যেক ক্ষেত্ৰতে কি হ'ব বেলেগ বেলেগ ওলাই যায় থাকিব ই পুনৰ ৰিপিট নহয় সেই কাৰণে ইয়াক কি সংখ্যা বুলি কোৱা হয় অপৰিমেয় সংখ্যা এনেকৈ আমি কি কৰিব পাৰো অপৰিমেয় সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰো মই আৰু এটা দেখুৱাই দিছো তোমালোকক তাৰ আগতে আমি কি কৰিব পাৰো দশমিকৰ বৰ্গমূল উলিওৱা নিয়ম অংক এটা প্ৰথমতে দেখুৱাই লৈছো দশমিকৰ বৰ্গমূল উলিওৱা 469.1872 এনেকুৱা এটো সংখ্যাৰ বৰ্গমূল উলিয়াব লাগে উলিয়াব লাগিলে আমি ইয়াতেও কি কৰিব লাগিব আমি প্ৰথম জোৰগিটা বাছি ল'ব লাগিব জোৰগিটা পাছতে আমি সদায় দশমিকৰ পৰা বাওঁফালে জোৰ আনিব লাগে আৰু দশমিকৰ পৰা সোঁফালে জোৰ নিব লাগে গতিকে দশমিকৰ বাওঁফালে জোৰ হ'লে ই এটা জোৰ হ'ব ই অকলে এটা হ'ব ঠিক তেনে দশমিকৰ সোঁফালে ই জোৰ এনেকৈ হৈ যায় থাকিব এতিয়া আমি প্ৰথম কি কৰিব লাগিব 4 আছে 4 কৰিব লাগিব তেতিয়ালে ইয়াতে 2 দিলে ইয়াতে 2 দুগুণ কিমান হয় 4 হয় বিয়োগ কৰিলে 6 9 নামি আহিল তাৰ পিছত ইয়াতে যি থাকিব তালৈ 2 দুগুণ 4 পাতি ললো তাৰ পিছত ইয়াতে আমি 1 দিলে ইয়াতে 1 দিম 2 দিলে 2 দিম গতে 2 দিলে 42 2 দুগুণ 4 7 8 ডাঙৰ হৈ যাব গতিকে কেইবাৰ যাব এবাৰ যাব 41 গুণ 41 9 পৰা 1 গলে 8 6 পৰা 4 গলে 2 ওপৰৰ পৰা এইটো নামিব লাগিব কিন্তু নামাৰ আগতে ইয়াত যেটো দশমিক আছে দশমিকটো আমি ইয়ালৈ লৈ যাব লাগিব তেতিয়াহে 18 টো নামি আহিব এতিয়া আকৌ কি কৰা 21 আছে ইয়াতে 21 ৰ 2 পূৰণে 21 দুগুণ কিমান হ'ব 42 যাব তাৰ পিছত ইয়াতে যি বাৰ দিম ইয়াতে সেই বাৰ দিব লাগিব মই তেতিয়া উলিওৱা সহজ পদ্ধতিটো কৈছো ইয়াতে দুটা বাদ দিয়া ইয়াতে দুটা বাদ দিয়া 4 28 কেইবাৰ যাব 8 বাৰ যাব হাইয়েস্ট 7 বাৰ যাব তাতকৈ বেছি না যায় 8 বাৰ দিলে ডাঙৰ হৈ যাব গতিকে আমি কেইবাৰ দিম 6 বাৰ দিম 6 6 গুণ 36 6 8 গ'ল 3 6 গুণ 12 13 14 15 5 8 গ'ল 1 6 4 গুণ 24 8 25 8 6 গ'লে 2 11 5 গ'লে 6 8 5 গ'লে 2 ওপৰৰ পৰা নামিব কিমান 7 2 তাৰ পিছত কি কৰিলা এইখিনি যিখিনি আছে তালৈ 2 পূৰণ কৰা 6 দুগুণ 12 2 গুণ 3 2 দুগুণ 4 তাৰ পিছত ইয়াতে কি কৰা ইয়াতে 4টা যেটো ইয়াতে 3টা বাদ দিয়া ইয়াতে 3টা বাদ দিয়া 26 হ'ল 4 26 তে যাব 7 4 গুণ 28 7 বাৰ দিলে ডাঙৰ হয় গতিকে 6 বাৰ যাব 6 বাৰ দিছো 6 6 গুণ 36 6 দুগুণ 12 13 14 15 5 8 গ'লে 6 3 18 19 6 4 গুণ 24 25 বিয়োগ কৰা 12 6 গ'লে 6 6 5 গ'লে 1 12 9 গ'লে 3 তাৰ পিছত 5 5 গ'লে 9 গ'লে 0 হৈ গ'ল গতিকে তাৰ পিছত ইয়াত যেটো সংখ্যা নাই কিন্তু আমি এটা কথা কৈছিলো দশমিকৰ পিছত সংখ্যা যিমান ইচ্ছা সিমান বহাব পাৰি বুলি কৈছিলো গতিকে এটা আমি এজোৰ শূন্য নুমাই আনিব পাৰো তাৰ পৰা এনেকৈ কৰি যাই থাকিব
পাৰোঁ। এইবিলাক হ'ল কি হ'ল দশমিকৰ বৰ্গমূল উলিওৱা নিয়ম। এইবাৰ মই অপৰিমেয় সংখ্যা অৰ্থাৎ √19 বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে দেখুৱাই দি আছোঁ। 19 মই কৈছোঁ যে দশমিক ইফালে দশমিক দি আমি কিমান কি কৰিব পাৰোঁ, শূন্য যিমান ইচ্ছা কিমান বহাই দিব পাৰোঁ, আমাৰ এইটো কথা নাই। আমি এতিয়া কি কৰিব লাগিব, আমি এই দশমিকৰ পৰা ইফালে জোৰ ল'ব লাগিব। গতিকে 19 আছে, গতিকে 19 এজোৰ হ'ব। ইয়াত এতিয়া আমি হৰণ কৰিব লাগে। লাগিলে আমি ইয়াতে যিবাৰ দিম ইয়াতে সেইবাৰ দিম। আমি 2 দিলে 2, 2 2 4 3 3 9 7 4 গুণ 16 5 5 গুণ 25 5 বাৰ দিলে ডাঙৰ হয়। গতিকে কেইবাৰ যাব, 4 বাৰ যাব। 4 4 গুণ 16 বহাই দিলোঁ। তাৰপিছত বিয়োগ কৰিলে 9ৰ পৰা 6 গ'লে কিমান 3 নামিল। ইয়াত দশমিক যিহেতু আছে আমি দশমিকটো বহাই দিলে ইয়াৰ পৰা এজোৰ শূন্য নামি আহিব। তাৰপিছত কি কৰা, 4 আছে, 4 দুগুণ কিমান হ'ব 8 পাতি ল'লা। লোৱাৰ পিছত এতিয়া আমাৰ ইয়াতে যিবাৰ দিম ইয়াতেও সেইবাৰে দিব লাগিব। কেইবাৰ দিব পাৰোঁ, দিব লাগিলে ইয়াত দুটা সংখ্যা যিহেতু হ'ব, এটা সংখ্যা মনতে বাদ দিয়ে, ইয়াতে এটা মনতে বাদ দিয়ে। 8 30 কেইবাৰ যাব 7 4 গুণ 28, গতিকে হায়েষ্ট 7 বাৰ যাব পাৰে। গতিকে আমি 7 বাৰ দি যাম। 7 বাৰ দিলে ডাঙৰ হয় যদি তেতিয়া আমি 6 বাৰ লৈ যাম। 7 8 গুণ 49 9 8 গ'ল 4, 7 8 গুণ 56 56 4 কিমান 60 নেকি। এইটো কি যে আছিল 8 30 কেইবাৰ যাব, 8 বাৰ নাযায়, কি যে আছিল এইটো। গতিকে আমাৰ কি হ'ব 8 4 গুণ 32, 4 বাৰ দিলে ডাঙৰ হয়। গতিকে কেইবাৰ যাব পাৰে, 3 বাৰ যাব পাৰে। 3 বাৰ দিলোঁ, 3 3 গুণ 9 8 3 গুণ 24, 4 বাৰ দিলে 7 4 গুণ 16 8 4 গুণ 32 ডাঙৰ হৈ যায়। গতিকে 3 বাৰ যাব। 10 9 গ'লে 1, 9 4 গ'লে 5 আৰু ইয়াতে 1 2 2 গ'লে 0। ওপৰৰ পৰা কি নামি আহিব, এজোৰ শূন্য নামি আহিব। তাৰপিছত ইয়াতে 43 আছে, তাৰ লগত 2 পূৰণ কৰা, 3 2 গুণ 6 4 2 গুণ 8 86 হ'ল। তাৰপিছত আমি কি কৰিব লাগিব, ইয়াতে যিবাৰ দিম ইয়াতেও সেইবাৰ দিব লাগিব। সেয়ে এতিয়া কেইবাৰ দিব পাৰোঁ চাব লাগিলে আমি ইয়াতে দুটা বাদ দিলোঁ, ইয়াতে দুটা বাদ দিলোঁ। 8 51 কেইবাৰ যাব, 7 8 গুণ 56 7 বাৰ দিলে ডাঙৰ হয়। 8 6 গুণ 48, গতিকে 6 বাৰ দিলে ইয়াতকৈ সৰু হৈ গ'লে 6 বাৰ দি চাম। 6 6 গুণ 34 6 8 3 6 গুণ 4 7 8 39 9 8 গ'ল 3 8 6 গুণ 48 49 50 51। গতিকে আমাৰ কি হৈ গ'ল, 6 বাৰ দিওঁতেও কি হৈ গ'ল, ডাঙৰ হৈ গ'ল। গতিকে 6 বাৰ নাযায় কেইবাৰ যাব পাৰে, 5 বাৰ যাব পাৰে। এইটো কেইবাৰ দি দিম, আমি 5 বাৰ দিম। 5 5 গুণ 25 5 8 গ'লে 5 গুণ 30 2 32 2 8 গ'ল 3 5 8 5 40 40 43। 10 5 গ'লে 5, 9 2 গ'লে 7, 10 3 গ'লে 7 আৰু 4 4 গ'লে 0 হ'ল। ওপৰৰ পৰা এজোৰ শূন্য নুমাই আনিলোঁ। তাৰপিছত কি কৰি দিয়া, এবাৰ কেইবাৰ যাব পাৰে, এইখিনি যিখিনি থাকিব তাৰ লগত 2 পূৰণ কৰি দিয়া। 5 2 গুণ 10 0 8 গ'ল 3 2 গুণ 6 7 7 2 গুণ 8। গতিকে এইখিনি হ'ল। এতিয়া আমি ইয়াতে যিবাৰ দিম ইয়াতেও কি দিব লাগিব, সেইবাৰে দিব লাগিব। কেইবাৰ দিব পাৰোঁ চাব লাগিলে ইয়াতে আমি 3টা বাৰ দিলোঁ, ইয়াতে 3টা বাৰ দিলোঁ। 8 77 কেইবাৰ যাব, 8 9 গুণ 72, হায়েষ্ট 9 বাৰ যাব পাৰে। গতিকে 9 বাৰ দি চাম আমি, ইয়াতে 9 বাৰ দি চাম। 9 9 গুণ 81 1 8 গ'ল 8 9 0 8 যোৱা 8 বহিল 7 9 গুণ 63 3 8 গ'ল 6 8 8 কি 7 9 গুণ 63 3 8 গ'ল 6 8 9 গুণ 72 72 6 কিমান 78 78 হ'ব। গতিকে 8 বাৰ নাযায়, কেইবাৰ থাকে 9 বাৰ দিলে ডাঙৰ হৈ যায়। তেতিয়াহ'লে কেইবাৰ দিম, 8 বাৰ দিম। 8 এইখিনিক কি কৰি দিয়া, ইয়াতে 8 দি পূৰণ কৰি দিয়া। পূৰণ কৰি দিয়া, আকৌ কি কৰি দিয়া, বিয়োগ কৰি দিয়া। এনেকৈ কি হ'ব, তোমালোকৰ ওলাই গৈ থাকিব। এই সংখ্যাটো কিন্তু কি নহয়, ৰিপিট নহয়। এইদৰে আমি কি কৰিব পাৰোঁ, অপৰিমেয় সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। যদি তোমালোকে কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে সুধি কমেণ্ট বক্সত জনাবা। আৰু যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা। আৰু যদি চেনেলত কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা থাকিল। মই ইমানতে ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।